নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক পুনৰবাৰ মই অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই ঘৰতে ভেজ পাস্তা বনাইছিলোঁ, একদম ৰেষ্টুৰেণ্টৰ নিচিনা টেষ্টৰ। আমি কেতিয়াবা আলহী আহিলেও এনেদৰে বনাই খুৱাব পাৰোঁ বা আমি ঘৰতে নিজেও ল'ৰা ছোৱালীৰ লগত বনাই খাব পাৰোঁ। সেইবাবে ৰেচিপিটো আগবঢ়ালোঁ। চাওক, প্ৰথমে মই এটা চচপেনত অলপ পানী লৈছোঁ, তাতে অকণমান নিমখ দি লৈছোঁ আৰু এতিয়া অকণমান ইয়াতে মই তেল এড কৰি দিম। অকণমান তেল দিলোঁ। এতিয়া পাস্তাখিনি বইল কৰোঁতে কি হ'ব, জৰ্জৰীয়া হৈ থাকিব, নহ'লে ইটোৰ গাত সিটো পাস্তা লাগি আঠাৰ নিচিনা হয়। এতিয়া ইয়াতে পাস্তাখিনি দি বইল কৰিম। চাওক, ৩-৪ মিনিটমান সময় এনেদৰে উতলাৰ পিছতে পাস্তাখিনি বইল হৈ গৈছে। এইখিনি এতিয়া কাঢ়ি ৰাখিম। এতিয়া পাস্তাখিনি চাওক, পানী নথকাকৈ মই কাঢ়ি ল'লোঁ। এইখিনি কাঢ়ি হৈ গৈছে। এইফালে মই গেছটো জ্বলাই পুনৰ কেৰাহীখন পাতি দিলোঁ। কেৰাহীখন অলপ গৰম হৈছে, সেইবাবে ইয়াতে অকণমান তেল দিছোঁ। তেল তেনেই কম পৰিমাণে দিছোঁ। তেলখিনি গৰম হৈছে, সেইবাবে মই এটা পিঁয়াজ কাটি ইয়াতে দি দিছোঁ। পিঁয়াজখিনি দিয়াৰ পিছত এতিয়া মই লৰাই দিম। পিঁয়াজখিনিৰ কালাৰ আহিছে, সেইবাবে মই ইয়াতে এতিয়া এটা কেপচিকাম কাটি আৰু এটা গাজৰ দীঘল দীঘল পিচ কৰি কাটি কেইটামান মটৰ গুচাই লৈছোঁ, এইখিনি ইয়াতে দি দিম। চাওক, মটৰ, কেপচিকাম আৰু গাজৰ এই গোটেইখিনি ইয়াতে দি ভালদৰে লৰাই দিম। আপোনালোকে ইয়াতে বিলাহীও দিব পাৰে। মই বিলাহী দিয়া নাই, পিছত যিহেতু মই টমেট' চচ দিম, সেইবাবে ইয়াতে টমেট'টো মই স্কিপ কৰিছোঁ। এতিয়া ইয়াত মই অকণমান হালধি দিম আৰু সোৱাদ অনুসৰি অকণমান নিমখ দিম। নিমখ আৰু হালধিখিনি দিয়াৰ পিছত ভালদৰে লৰাই দিম। এতিয়া এখন ঢাকি দিম, যাতে পাচলিখিনি ভালদৰে সিজে। এনেদৰে প্ৰায় 3 মিনিট সময় ৰখাৰ পিছত পুনৰ ঢাকনিখন খুলি মই এইখিনি এবাৰ লৰাই দিছোঁ। ইয়াতে মই এতিয়া মছলা পাউডাৰ অলপ এড কৰিম। প্ৰথমে জিৰা পাউডাৰ আধা চামুচ দিছোঁ, গৰম মছলা আধা চামুচ আৰু অকণমান ৰেড চিলি পাউডাৰ দিম। এইখিনি দিয়াৰ পিছত পুনৰ ভালদৰে লৰাই এইখিনি মিক্স কৰি দিছোঁ। এইখিনি এখন ঢাকনিৰে পুনৰ ঢাকি ভালদৰে সিজিব দিম। কিছু সময় ৰখাৰ পিছত পুনৰ ঢাকনিখন খুলি মই এতিয়া পাচলিখিনি এবাৰ পুনৰ লৰাই দিছোঁ। ইয়াতে মই চাওক, টমেট' চচ দিছোঁ, সেইবাবে মই প্ৰথমে ইয়াত বিলাহী দিয়া নাছিলোঁ।
এইটো হট এণ্ড চুইট অলপ অলপ জ্বলা আছে। এয়া টমেটো চচ অকণমান দি দিছোঁ, যিহেতু ইয়াৰ ৰেড চিলি পাউডাৰো দিছিলোঁ সেইবাবে কম পৰিমাণে দিছোঁ। চাওক কালাৰটো ইমান ধুনীয়া আহিছে আৰু চেণ্টটোও বৰ ধুনীয়া লাগিছে। খাবলৈ সঁচাই খুব ভাল লগা হয়, একদম ৰেষ্টুৰেণ্টৰ নিচিনা টেষ্টৰ পাস্তা হয়। আপোনালোকে আলহী আহিলেও ঘৰত বনাই খুৱাব পাৰিব। বিশেষকৈ আমাৰ ঘৰলৈ সৰু ল'ৰা ছোৱালী আহিলে মই এনেদৰে বনাই খুৱাওঁ, খুব ভাল পায় তেওঁলোকে। এয়া চাওক এতিয়া মই বইল কৰি লোৱা পাস্তাখিনি ইয়াতে দি দিছোঁ। এইখিনি দিয়াৰ পিছত ভালদৰে আপোনালোকে লৰাই দিব। ময়ো এয়া লৰাই দিছোঁ। এতিয়া আৰু ঢাকি নিদিওঁ, ঘনে ঘনে লৰাই থাকিম। ইয়াতে মই এতিয়া অকণমান জালুকৰ গুড়ি দিম। জালুকৰ গুড়ি দিলে খাবলৈ খুবেই ভাল লাগে। এয়া আধা চামুচ জালুকৰ গুড়ি ইয়াতে দি দিছোঁ। জালুকৰ গুড়িখিনি দিয়াৰ পিছত ভালদৰে লৰাই দিলোঁ। এতিয়া আৰু 2 মিনিটমান সময় মই এনেদৰে কম জুইত লৰাই এইখিনি ভাজি থাকিম। এয়া ইতিমধ্যে মোৰ পাস্তাখিনি হৈ গৈছে। এতিয়া কেইটামান কেঁচা ধনিয়া পাত ইয়াতে মই কাটি দি দিছোঁ। এইখিনি লৰাই এয়া আজি মোৰ ভেজ পাস্তা ৰেডি। আপোনালোকে এনেদৰে বনাই খাই চাব। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।